Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 7 ক্ৰমবিকাশৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মানুহৰ উৎপত্তি আৰু ক্ৰমবিকাশ অৰিজিন এণ্ড ইভলিউশ্যন অফ মেন। তাৰমানে মানুহ যিটো প্ৰজাতি আছে সেইটো কেনেকৈ উৎপত্তি হৈছিল আৰু ইয়াৰ কেনেকৈ ক্ৰমবিকাশ হৈছিল। আজি আমি যেনেকুৱা ধৰণৰ মানুহ দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ মানুহ কিন্তু উৎপত্তিৰ পৰা তেনেকুৱা নাছিলে। সিহঁতৰ ক্ৰমবিকাশ হৈ আজিৰ দৰে সিহঁত সৃষ্টি হ'ব পাৰিছে। এতিয়া আমি পৃথিৱীত যিমানবোৰ মানুহ দেখিবলৈ পাওঁ প্ৰত্যেকজন মানুহে কি হয় এজনে আনজনৰ পৰা দেখিবলৈ বেলেগ হয়। সিহঁতৰ চুলিৰ কথাই ধৰি লোৱা, চুলি কিছুমানৰ কেঁকোৰা হয়, কিছুমানৰ ষ্ট্ৰেইট হয়, চুলিৰ ৰং কিছুমানৰ চুলিৰ ৰং ক'লা হয়, কিছুমানৰ গ্ৰে কালাৰৰ হয়, কিছুমানৰ চকু ডাঙৰ হয়, কিছুমানৰ চকু সৰু হয়। তাৰপিছত ছালৰ ৰং, কিছুমানৰ ছালৰ ৰং বগা হয়, কিছুমানৰ অলপমান ডাৰ্ক হয়নে? এনেকুৱা ধৰণৰ মানুহৰ মাজত কি থাকে অলপ হ'লেও পাৰ্থক্য থাকে। এতিয়া কিছুমান দেশত বাস কৰা মানুহ আন কিছুমান দেশত বাস কৰা মানুহতকৈ বেলেগ হয়। এতিয়া চোৱা ইণ্ডিয়াৰ মানুহ বা ফৰেনৰ মানুহ সিহঁতৰ মাজত কি থাকে ডিফাৰেঞ্চ থাকে। সিহঁতৰ স্কিন কালাৰৰ, চুলিৰ কালাৰৰ ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায়। মানুহবোৰ যিটো দেশতে নাথাকক কিয় সিহঁতৰ মাজত যিমানো পাৰ্থক্য নাথাকক কিয় প্ৰত্যেকজন মানুহে হোমো চেপিয়েন্সৰ অন্তৰ্গত। হোমো চেপিয়েন্স যিটো আমাৰ কি হয় সাইণ্টিফিক নেম হয় মানুহৰ, হোমো চেপিয়েন্সৰ অন্তৰ্গত হয় প্ৰতিজন মানুহে। এতিয়া মানুহৰ উৎপত্তি কেনেকৈ হৈছিল, হোমো চেপিয়েন্সবোৰ কেনেকৈ সৃষ্টি হৈছিল, কি ষ্টেজ পাৰ হৈ হোমো চেপিয়েন্সবোৰ আহিছিল সেই বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। পোনপ্ৰথমতে মানুহ সৃষ্টি হৈছিল আফ্ৰিকাত সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হয় যে প্ৰথম যি মানুহ সৃষ্টি হৈছিল সেইটো আফ্ৰিকাত সৃষ্টি হৈছিল। তাৰপিছত আফ্ৰিকাৰ পৰা গোটেই পৃথিৱীতে কি কৰিছিল ইহঁতে বিয়পি পৰিছিল। এতিয়া আফ্ৰিকাত যেতিয়া মানুহবোৰৰ সৃষ্টি হৈছিল তেতিয়া মানুহৰ 15 পৰা 20 প্ৰজাতি দেখিবলৈ পোৱা গৈছিল। এতিয়া যিবোৰ বন মানুহ আছে, তাৰপিছত গৰিলা আছে, চিম্পাঞ্জী আছে, এই সকলোবোৰে একে পূৰ্বপুৰুষৰ পৰা সৃষ্টি হৈছিল বুলি কোৱা হয়। এতিয়া মানুহৰ যে ক্ৰমবিকাশ হৈছিল, আজিৰ যিটো মানুহ দেখিবলৈ পোৱা যায় সেইটো মানুহ এদিনতে সৃষ্টি হোৱা নাছিল। ইহঁতে বিভিন্ন স্তৰত ইহঁতৰ ক্ৰমবিকাশ হৈছিল। এতিয়া আমি চাম যে বিভিন্ন স্তৰত মানুহবোৰ কেনেকুৱা দেখিবলৈ পোৱা গৈছিল আৰু সেইটো স্তৰ কিমান বছৰ আগতে আহিছিল। ক্ৰমবিকাশৰ স্তৰ মানুহৰ ক্ৰমবিকাশৰ স্তৰ চাম। প্ৰথম যিটো স্তৰ আহিছিল সেইটো আছিল তোমাৰ ড্ৰায়'পেথিকাছ। এই যিটো ড্ৰায়'পেথিকাছ আছিল, ড্ৰায়'পেথিকাছটো দেখিবলৈ পোৱা গৈছিল 15 মিলিয়ন বছৰ আগতে, 15 মিলিয়ন ইয়াৰ্ছ এগো ইয়াত দেখিবলৈ পোৱা গৈছিল। ই দেখিবলৈ আছিল বন মানুহৰ দৰে, গৰিলাৰ দৰে আৰু চিম্পাঞ্জীৰ দৰে ই দেখিবলৈ পোৱা গৈছিল, চিম্পাঞ্জী। তাৰপিছত নাম্বাৰ 2 আহিছিল ৰামাপেথিকাছ। এই ৰামাপেথিকাছ যিটো প্ৰজাতি আছিল সেইটো 15 মিলিয়ন ইয়াৰ আগতে ইয়াকো দেখিবলৈ পোৱা গৈছিল। আৰু এই ৰামাপেথিকাছ স্তৰত মানুহবোৰ দেখিবলৈ আজিৰ মানুহ তেনেকুৱা ধৰণৰ আছিল, মানুহৰ দৰে আছিল আৰু কিছু পৰিমাণে গৰিলাৰ দৰে আৰু কিছু পৰিমাণে চিম্পাঞ্জীৰ দৰে ইহঁত দেখিবলৈ পোৱা গৈছিল। তাৰপিছত নম্বৰ 3 হৈছে তোমাৰ অষ্ট্ৰেলোপিথিকাছ।
অষ্ট্ৰেলোপিথিকাছটো দেখিবলৈ পোৱা গৈছিল 2 মিলিয়ন ইয়াৰ আগতে আৰু অষ্ট্ৰেলোপিথিকাছৰ যিবোৰ মানুহ আছিল সেই মানুহবোৰে ফল মূল খাইছিল। তাৰপিছত ইহঁতে ষ্ট'ন যিবোৰ আছে তাৰমানে শিলৰ অস্ত্ৰৰে চিকাৰ কৰিবলৈ শিকিছিল। শিলৰ অস্ত্ৰৰে ইহঁতে যদিও চিকাৰ কৰিবলৈ শিকিছিল কিন্তু সিহঁতে ফল মূলে খাইছিল। তেতিয়ালৈকে তেওঁলোকে মাংস চাংস এইবোৰ খোৱা শিকা নাছিল। তাৰ পিছৰ স্তৰটো হৈছে হ'মো হিবিলাছ। হ'মো হিবিলাছটো হৈছে এনেকুৱা মানুহ যিটো প্ৰথম মানুহৰ দৰে দেখিবলৈ পোৱা গৈছিল হ'মো হিবিলাছক। আৰু হ'মো হিবিলাছৰ যিটো ব্ৰেইন কেপাচিটি আছিল সেইটো হৈছিল 700 cc। 700 cc-ৰে হ'মো হিবিলাছৰ সৃষ্টি হৈছিল। তাৰপিছত হৈছিল তোমাৰ হ'মো ইৰিক্টাছ। এই হ'মো ইৰিক্টাছটো দেখিবলৈ পোৱা গৈছিল 1.5 মিলিয়ন ইয়াৰ আগত। আৰু এই হ'মো ইৰিক্টাছৰ যিটো ব্ৰেইন কেপাচিটি আছিল সেইটো ডেভেলপ হৈছিল 900 cc। তাৰপিছত ফাইনেলি আহিছিল কি হ'মো চেপিয়েন্স। আৰু এই হ'মো চেপিয়েন্সটো দেখিবলৈ পোৱা গৈছিল 75,000 to 10,000 ইয়াৰ্ছ আগতে। আৰু যেতিয়া হ'মো চেপিয়েন্সৰ ইমান বছৰ আগতে যেতিয়া হ'মো চেপিয়েন্সৰ আৱিৰ্ভাৱ হৈছিল তেতিয়া হ'মো চেপিয়েন্সবোৰে এগ্ৰিকালচাৰ কৰিবলৈ শিকিছিল। তাৰমানে হ'মো চেপিয়েন্স অহাৰ পিছত এগ্ৰিকালচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। এই প্ৰতিটো স্তৰতে কি হৈছিল মানুহৰ গাৰ যিটো নোমবোৰ কমি কমি আহিছিল। তাৰমানে আগত যিবোৰ মানুহ আছিল মানুহবোৰৰ দেহ নোমেৰে আবৃত আছিল, বহুত বেছি নোম আছিল আৰু প্ৰতিটো স্তৰতে কি হৈছিল নোমৰ পৰিমাণ কমি গৈছিল আৰু মানুহৰ যিটো মস্তিষ্ক যিটো মগজু সেইটো বৃদ্ধি হ'বলৈ আৰম্ভ হৈছিল। আৰু আগৰ যিবোৰ মানুহ আছিল মানুহবোৰ চুটি চাপৰ আছিল, 4 ফিটকৈ আছিল, 4 ফিটকৈ আছিল, তাতকৈ ওখ নাছিল। চ' এনেকৈ বিভিন্ন স্তৰৰ মাজেৰে মানুহবোৰ কি হৈছিল তোমাৰ ডেভেলপ হৈছিল। চোৱা ড্ৰায়'পিথিকাছ আৰু ৰামাপিথিকাছ আদি প্ৰাইমেটসমূহ প্ৰায় 15 মিলিয়ন বছৰ আগতে পোৱা গৈছিল। আমি অলৰেডি চালোঁ যিবোৰ বন মানুহ গৰিলা আৰু চিম্পাঞ্জীৰ দৰে দেখিবলৈ পোৱা গৈছিল। সিহঁত গৰিলা আৰু চিম্পাঞ্জীৰ দৰে খোজ কাঢ়িছিল, শৰীৰ চুলিৰে আৱৰা আছিল, তাৰমানে গোটেই শৰীৰত বহুত চুলি আছিল সিহঁতৰ। ৰামাপিথিকাছ বেছি মানুহ সদৃশ আছিল আৰু ড্ৰায়'পিথিকাছ বেছি বন মানুহ সদৃশ আছিল। চ' ৰামাপিথিকাছ আৰু ড্ৰায়'পিথিকাছ দুয়োটাই 15 মিলিয়ন ইয়াৰ্ছ আগতে দেখিবলৈ পোৱা গৈছিল। ইয়াৰে ভিতৰত যিটো ড্ৰায়'পিথিকাছ আছে এইটো বেছিকৈ বন মানুহৰ দৰে দেখিবলৈ পোৱা গৈছিল আৰু ৰামাপিথিকাছটো বেছি মানুহৰ লগত মিল আছিল। ইথিপিয়া আৰু টানজেনিয়াত মানুহৰ হাড়ৰ দৰে কিছুমান জীৱাশ্ম আৱিষ্কাৰ কৰা হৈছিল। চ' ইথিপিয়া আৰু টানজেনিয়া হৈছে কিছুমান ঠাই য'ত মানুহৰ কিছুমান হাড়ৰ জীৱাশ্ম দেখিবলৈ পোৱা গৈছিল। মানৱীয় লক্ষণ প্ৰদৰ্শন কৰা এইবিলাকৰ পৰা বিশ্বাস কৰিব পাৰি যে 3 to 4 নিযুত বছৰ আগত পূব আফ্ৰিকাত মানৱ সদৃশ প্ৰাইমেট ঘূৰি ফুৰিছিল।
সো এই বিভিন্ন ঠাইত যিবোৰ মানুহৰ জীৱাশ্ম পোৱা গৈছিল সেই জীৱাশ্মৰ পৰা এইটো ধাৰণা হয় যে 3 পৰা 4 নিযুত বছৰ আগতে পূব আফ্ৰিকাত পোনপ্ৰথমতে মানুহৰ দৰে প্ৰাইমেটবোৰ ঘূৰিছিল। সিহঁত 4 ফুটতকৈ ওখ নাছিল, চাপৰ আছিল সিহঁত, আৰু কিন্তু সিহঁতে বহুত পোন হৈ খোজকাঢ়িছিল। 2 নিযুত বছৰ আগতে সম্ভৱতঃ অষ্ট্ৰেলোপেথিচিয়ানে পূব আফ্ৰিকাৰ তৃণভূমিত বাস কৰিছিল। অষ্ট্ৰেলোপেথিচিয়ান 2 নিযুত আগতে ইয়াক দেখিবলৈ পোৱা গৈছিল, যিবোৰে ফল মূল খাইছিল আৰু শিলৰ অস্ত্ৰ দ্বাৰা তেওঁলোকে চিকাৰ কৰিবলৈ লৈছিল। কিন্তু চিকাৰ যদিও কৰিছিল, সিহঁতে সেই সময়ত ফল মূলে খাইছিল, চিকাৰ কৰি পেলাই মাংস এইবোৰ খোৱা নাছিল, যদিও প্ৰধানত সিহঁতে ফল মূল খায়ে জীয়াই আছিল। সো আগতে আৱিষ্কাৰ কৰা হাড়বিলাকৰ মাজত কিছুমান বেলেগ বেলেগ আকৃতিৰ হাড়ো পোৱা গৈছিল। এনে প্ৰাণীক পোনপ্ৰথমবাৰৰ বাবে মানুহ বুলি অভিহিত কৰি হ'মো হেচিলিছ বুলি জনা গৈছিল। হ'মো হেচিলিছ যিটো আছে, হ'মো হেচিলিছৰ কিছুমান জীৱাশ্ম পোৱা গৈছিল আৰু তাৰ পৰা এইটো প্ৰমাণ কৰা হৈছিল যে এইটো প্ৰথম মানুহৰ দৰে প্ৰাণী, যাৰ ব্ৰেইনটো আমি কৈছোঁ যে যাৰ ব্ৰেইনৰ যিটো কেপাচিটি আছিল সেইটো আছিল 650 to 800 cc। ইহঁতে সম্ভৱতঃ মাংস নাখাইছিল আৰু এতিয়ালৈকে যিমান স্তৰ আমি চালোঁ, এতিয়ালৈকে মাংস খোৱা মানুহৰ সৃষ্টি হোৱা নাছিল। প্ৰায় 1.5 নিযুত বছৰ আগতে 1891 খ্ৰীষ্টাব্দত জাভাত আৱিষ্কৃত জীৱাশ্মই ইয়াৰ পিছৰ স্তৰক বুজায়, যাক হ'মো ইৰিক্টাছ বুলি কোৱা হয়। আৰু তাৰ পিছত আহিছিল হ'মো ইৰিক্টাছ। হ'মো ইৰিক্টাছৰ ব্ৰেইন আৰু ডেভেলপ আছিল, প্ৰায় 900 cc মান আছিল হ'মো ইৰিক্টাছৰ। আৰু এই যিটো হ'মো ইৰিক্টাছ আছিল, হ'মো ইৰিক্টাছে কিন্তু মাংস খাবলৈ ষ্টাৰ্ট কৰিছিল। ইয়াৰ আগত প্ৰাণীসমূহে ফল মূল খায়ে জীয়াই আছিল, মানে মানুহবোৰে। সো হ'মো ইৰিক্টাছৰ মগজু 900 ঘন চেণ্টিমিটাৰ আছিল। সম্ভৱতঃ ইহঁতে মাংস ভক্ষণ কৰিছিল। এই যিবোৰ হ'মো ইৰিক্টাছ আছিল, এইবোৰে পোনপ্ৰথমতে মাংস খাইছিল। প্ৰায় 1,00,000 পৰা 40 বছৰ আগতে পূব আৰু মধ্য এছিয়াৰ আশে-পাশে 1400 ঘন চেণ্টিমিটাৰ 1400 cc মগজুৰ সৈতে নিয়েণ্ডাৰথিয়াল মানৱ বসবাস কৰিছিল। সো তাৰ পিছত নিয়েণ্ডাৰথিয়াল মানৱৰ সৃষ্টি হয়, যাৰ ব্ৰেইনৰ কেপাচিটি হৈছিল 1400 cc। চাইছানে, প্ৰতিটো স্তৰতে ব্ৰেইন কি হৈ গৈছে, ডেভেলপ হৈছে, আৰু নোম কি হৈ যায়, কমি যায়। সিহঁতে নিজৰ শৰীৰ ঢাকিবলৈ চামৰা ব্যৱহাৰ কৰিছিল আৰু মৃতকক পুতি থৈছিল। আৰু এইটো স্তৰত যিবোৰ নিয়েণ্ডাৰথিয়েল মানৱ আছিল, সিহঁতৰ কোনোবা মানৱ যদি ঢুকাইছিল, তেতিয়া সিহঁতে তাক পুতি থৈছিল আৰু সিহঁতে নিজৰ গা ঢাকিবলৈ চামৰা এইবোৰ ব্যৱহাৰ কৰিছিল। গছৰ পাত এইবোৰেৰে শৰীৰটোক ঢাকি ৰাখিছিল। হ'মো চেপিয়েন্স আফ্ৰিকাত বৃদ্ধি হৈ বিভিন্ন মহাদেশলৈ গতি কৰে আৰু একোটা জাতিৰ সৃষ্টি হয়। এই যিটো হ'মো চেপিয়েন্স পোনপ্ৰথমতে আফ্ৰিকাত সৃষ্টি হয়, তাৰপিছত আফ্ৰিকাৰ পৰা এছিয়াত যায়, ইউৰোপত যায়, আৰু প্ৰত্যেকটো ঠাইত গৈ পেলাই ইহঁতে কি কৰে, নতুন নতুন প্ৰজাতিৰ সৃষ্টি কৰে, জাতিৰ সৃষ্টি কৰে। 75,000 to 10,000 বছৰ আগতে তুষাৰ যুগত, আইচ এজ যেতিয়া আছিল, তেতিয়া আধুনিক হ'মো চেপিয়েন্সৰ উদ্ভৱ হয়। আমাৰ দৰে যিবোৰ মানুহ, সেইবোৰ মানুহৰ উদ্ভৱ হয় 75 to 10,000 বছৰ আগত। প্ৰায় 18,000 বছৰ আগত প্ৰাক ঐতিহাসিক গুহা চিত্ৰৰ আৱিৰ্ভাৱ হয়। খেতি কৰা প্ৰথা প্ৰায় 10,000 বছৰ আগত আৰম্ভ হয় আৰু ইয়াৰ লগে লগে মানুহৰ বসতিস্থলৰ সৃষ্টি হয়। ইয়াৰ পিছত মানুহ সভ্যতাৰ বিভিন্ন উত্থান পতন হয়।
সো কি হয় যে যেতিয়া হোমোসেপিয়েন্সৰ সৃষ্টি হয় 10,000 বছৰ আগতে হোমোসেপিয়েন্সবোৰৰ মনত কি হয় এগ্ৰিকালচাৰৰ আইডিয়া আহে তেওঁলোকে এগ্ৰিকালচাৰ কৰিবলৈ লয় বসতি ঘৰ দুৱাৰ বনাই পেলাই থাকিবলৈ তেওঁলোকে শিকিলে সো ইয়াতে এখন ছবি দিয়া আছে য'ত মানুহৰ লাওখোলাৰ তুলনা দিয়া হৈছে যে আদিম যুগৰ মানুহৰ লাওখোলা কেনেকুৱা আছিল সো ইয়াতে এটা আদিম যুগৰ দিয়া আছে লাওখোলা চিম্পাঞ্জি হ'ব এইটো চিম্পাঞ্জি লাওখোলা তাৰপিছত এইটো এটা লাওখোলা দিয়া আছে এইটো হৈছে মানুহৰ লাওখোলা সো লাওখোলাবোৰ কি হৈছে ডেভেলপ হৈছে প্ৰতিটো ওপৰত যিমানে যাবা সিমানে লাওখোলা ডেভেলপ হোৱা দেখিবলৈ পোৱা গৈছে চিত্ৰ আধুনিক মানুহ শিশু চিম্পাঞ্জি আৰু প্ৰাপ্তবয়স্ক চিম্পাঞ্জিৰ লাওখোলা তুলনা শিশু চিম্পাঞ্জিৰ লাওখোলা প্ৰাপ্তবয়স্ক চিম্পাঞ্জিতকৈ মানুহৰ লগত বেছি সাদৃশ্যযুক্ত সো ইয়াতে আমি চালোঁ মানুহৰ কেনেকৈ ক্ৰমবিকাশ হয় আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ